আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব তাতো অত্যাচাৰ কৰিব লাগিব তেতিয়াহে মানুহ নিজে যাবগৈ আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিছোঁ মাটিটো আৰু নাপাব গতিকে অসমৰ পৰা যাব লাগিব গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ মোৰ ধাৰণাটো হ'ল অসমত থাকিব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়ক মাটি নিদিব গাড়ী নিদিব ৰিক্সা নিদিব ঠেলা নিদিব তেতিয়া বাংলাদেশী নিজে যাবগৈ একমতে যোৱা সম্ভৱ নহয় নি মই মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছো প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে কোনেও কোৰ্টত যাব সাহস কৰা নাই গতিকে কাৰ চিষ্টেমটো বেছি ভাল আমাৰ হ'ল পুছবেক পালো পঠালো আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায় এটো কয় সিভিল ডিসঅবিডিয়েন্স মহাত্মা গান্ধী নন কোঅপারেশন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221